ল'ৰাটো নিছিলোঁ ডিব্ৰুগড় মেডিকেল তো তাত 2 মাহমান থাকিলোঁ বেমাৰ ধৰি পোৱা নাছিলে তো এতিয়া বেমাৰ ধৰা পৰিলে তো ক'লে যে ব্ৰেইন টিউমাৰ হয় বুলি ক'লে তাত কেইদিনমান থাকিব কৈছিলে তো থাকি কিনে আৰু এতিয়া টিউমাৰটো ইয়াত নহ'ব বুলি ক'লে আৰু বাহিৰত গুৱাহাটী লৈ যোৱা বুলি ক'লে আৰু বহুতে দিন তাৰ ট্ৰিটমেণ্ট মেডিকেল নিছিলোঁ অকলে বেমাৰটো যেতিয়া ধৰা পৰিলে তেতিয়া তাত নোৱাৰিম বুলি ক'লে আৰু এমাৰ্জেঞ্চি গুৱাহাটীত লৈ যোৱা বুলি কৈছে তেতিয়া মই এতিয়া নিব নোৱাৰিছোঁ পইচা পাতি নাই মোৰ ওচৰত মই অকলে আছোঁ এটা ল'ৰা আৰু ছোৱালী আছে মুখ্যমন্ত্ৰী চৰকাৰক কৰিছোঁ যে সহায় কৰিব আৰু বিমল বৰাক কৰিছোঁ যে মোক সহায় কৰিব আৰু মোৰ ল'ৰাটোক মই ভালে চিকিৎসা কৰিব পাৰিম বুলি আহ্বান জনাইছোঁ ডক্টৰে উন্নত চিকিৎসাৰ বাবে ব্ৰেইন টিউমাৰ হোৱাৰ বাবে গুৱাহাটী মেডিকেললৈ ৰেফাৰ কৰিছে যেহেতু পৰিয়ালটো একমাত্ৰ মা আৰু পুত্ৰ আছে পুত্ৰটোৱে বেমাৰী টকা পইচাৰ অভাৱৰ কাৰণে সিহঁতি ট্ৰিটমেণ্ট কৰিব পৰা নাই আমি দলঙতে বা ৰাইজ সমাজে যিমান সহায় কৰিলেও যথেষ্ট পৰিমাণৰ টকা অভাৱ হৈছে ইমান টকাৰ আমি যিমান সহায় কৰিলেও আমাৰ যথেষ্ট নহয় সেয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ স্থানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে এই দুৰ্ভাগ্য পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহি যেন আৰু তেখেতৰ ল'ৰাটোক সকলোৱে বচাই আনিব পাৰে এয়ে মই চৰকাৰলৈ আহ্বান আৰু বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে মই সহায় বিচাৰিছোঁ যে আপোনালোকে আগবাঢ়ি আহক সহায়ৰ কাৰণে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ